পুনৰ এক নৃশংস হত্যা পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি পত্নী পুত্ৰ আৰু প্ৰেমিকে ল'লে স্বামীৰ প্ৰাণ ৰঙিয়াৰ পিতাম্বৰহাট বজালিত এই লোমহৰ্ষক হত্যাকাণ্ড ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ঘাতক পত্নী শামিমা আখতাৰে প্ৰেমিকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ তারপর গলত লগ এই চিনটো দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল এইটো কালি সি মাটি ভৰি আছে আকৌতো হোৱা নাই গতিকে এইটো কি হৈছিল তৰ্দু মাছে মায়ে বুটে মাছে সঁচকা কুনি মাছে এনেকা ধৰিছো ধৰি পেলাই তাক কৈছি নহয় এইটো হেৰি জেকনিত লাগছি এনেকা কৈছি মাটি ভৰি ৰাখোঁ বোলো মাটি কৰি ক'ত লাগব বাহত খুব লাগিব লগা দৰকাৰ নাই ঘটনা অনুসৰি শুকুৰবাৰে নিশা স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে স্থানীয় লোকসকলে মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে ডিঙি ৰেপি হত্যা কৰাৰ স্পষ্ট চিন আছে এই ঘটনাক কেন্দ্ৰ কৰি পিতাম্বৰহাট বজালিৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ঘাতক পত্নী শামিমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে আনহাতে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে মানে আমার বড়ডাকা মোক জগালা যে আমার বড়ডাকা মারা গেল বড়ডাকা কৈছে পেছাৰ উঠি মৰা বুলি কৈছে তারা আমি প্ৰথম আকৌ চোৱা নাই নাচলে ঘন্যা কথা তাছেই যেতিয়া আহি পেলাই চালো মারা যাবলে তার গলত চিন লাগাল দেখা পালো গলত চিন দেখা পাত আঘাতটো দেখা পাত তাৰ পৰা এই ঘন্যাকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয় জেকনিৰ কোবটো গোটা ৰাউণ্ড হৈ নাথাকে এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই এতিয়া কি সন্দেহ হৈছে সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম আৰু কেছ কৰিম বুলি নহয় আমি এইটো তদন্ত লাগিবই নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com